স্বাগতম জনাইছো আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। মই এগৰাকী অভিনেত্ৰী, গতিকে অভিনয়ৰ সম্পৰ্কে কিছু কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজিকালি আমাৰ সমাজত প্ৰায় সকলোৱে অভিনয় কৰিব বিচাৰে বা অভিনেতা অভিনেত্ৰী হ'ব বিচাৰে। বহু ব্যক্তি এনেকুৱা আছে যে এনেকুৱা ধৰণে ভাবে, বহু অভিভাৱকো এনেকুৱা আছে যে একো কৰিব নোৱাৰিলে অভিনয় কৰিব বা পঢ়া শুনা কৰিব নাই পৰা সেইকাৰণে অভিনয় কৰিব। কিন্তু আচলতে সেইটো কথা নহয়। অভিনয় কৰিবলৈ হ'লে পঢ়া শুনা কৰাটো অত্যন্ত জৰুৰী। আৰু মনত ৰাখিব লাগে যে পঢ়া শুনা খুব সূক্ষ্মভাৱে যদি চোৱা যায় বা সূক্ষ্মভাৱে যদি বিবেচনা কৰে, তেতিয়াহ'লে দেখিব যে যিসকল পঢ়া শুনা কৰা এক্টৰ, যিসকলে পঢ়া শুনা কৰি অভিনয় জগতলৈ আহিছে তেখেতসকল, আৰু যিসকলে পঢ়া শুনা নকৰাকৈ অভিনয় জগতলৈ আহিছে তেখেতসকলৰ মাজত এক ডাঙৰ তফাৎ দেখিবলৈ পোৱা যায়। অভিনয় সম্পৰ্কে বহু কিতাপ আছে পঢ়িবলৈ আৰু বহু কথা জানিবলগীয়া আছে। এনেকুৱা নহয় যে অভিনয় একো কৰিব নোৱাৰিলে অভিনয় কৰিব লাগে। অভিনয় কৰিবলৈ হ'লে বহু কথা জনাৰ দৰকাৰ, বহু কথা বিশ্লেষণ কৰাৰ দৰকাৰ আৰু বহু কথা বুজি পোৱাৰ বা অধ্যয়ন কৰাৰ বহু দৰকাৰী আছে। গতিকে মই ক'ব বিচাৰোঁ যে যিসকলে ভাবে, প্ৰথমে এইটো কথা ক'ব বিচাৰোঁ যে যিসকলে ভাবে একো কৰিব নোৱাৰিলে অভিনয় কৰিব, তেখেতসকলৰ এই ভুল ধাৰণাটো মই আজি এইখিনিতে খণ্ডন কৰিব বিচাৰোঁ। গতিকে অভিনয় কৰিবলৈ হ'লে প্ৰথম কথাটোৱেই হৈছে যে বিশ্লেষণ কৰিব লাগিব প্ৰত্যেকটো চৰিত্ৰ। যেনেদৰে আপুনি কেতিয়াও, আৰু এনেকুৱা ধৰণৰ কথাও বহুতে কয় যে মোৰ অভিনয় কৰিবলৈ সাংঘাতিক মন আছে, কিন্তু আমাৰ ফেমিলিত কোনেও অভিনয় নকৰে। মই কোনো এনেকুৱা ধৰণৰ পৰিয়ালৰ পৰা অহা নাই য'ত অভিনয় আছে বা অভিনয় কৰে কোনোবাই। কিন্তু মই এইখিনিতে উনুকিয়াব বিচাৰোঁ, মানে বহু ডাঙৰ ডাঙৰ বা বহু সফল অভিনেতা অভিনেত্ৰীৰ পৰিয়ালত অভিনয় কৰা মানুহ কিন্তু নাছিল। তেনেকুৱা কোনো কথা নাই যে পৰিয়ালত থাকিলেহে কৰিব পাৰিম বা পৰিয়ালৰ কোনোবা মানুহে ছাপোৰ্ট কৰিলেহে কৰিব পাৰিম বা মোৰ ব্লাডত থাকিব লাগিব মই তেতিয়াহে কৰিব পাৰিম। এনেকুৱা ধাৰণা কৰাটো আচলতে শুদ্ধ নহয়। কাৰণ যিহেতু আপুনি অভিনয় কৰাটো এটা প্ৰফেশ্যন, যিদৰে আপুনি জন্ম হওঁতে কেতিয়াও এজন ব্যক্তি ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, উকিল এইবিলাক হৈ নাহে, ঠিক তেনেদৰে জন্ম হৈয়ে কোনো অভিনেতা হৈ নাহে। গতিকে ডাক্তৰ, ইঞ্জিনিয়াৰ বা প্ৰফেচাৰ বা উকিল বা অন্য কোনো প্ৰফেশ্যনৰ কাৰণে যেনেদৰে আমি পঢ়োঁ, নিজকে প্ৰস্তুত কৰোঁ সেইজন ব্যক্তি হ'বলৈ, ঠিক তেনেদৰে অভিনয় কৰিবলৈও নিজৰ এটা প্ৰস্তুতি লাগে। মানসিক, শাৰীৰিক, বৌদ্ধিক চাৰিওফালৰ পৰা আপুনি প্ৰথমতে ভাবি ল'ব লাগিব যে মই অভিনয় কৰিম, মই অভিনেতা হ'ম বা মই অভিনেত্ৰী হ'ম, মই এক্টৰ হ'ম। এই কথাটো যিদিনাখনেই আপোনাৰ মগজত সোমাব, সেইদিনাখনেই আৰম্ভ কৰিব লাগে তাৰ প্ৰস্তুতি। যেনেদৰে বহু ব্যক্তি এনেকুৱা আছে যিসকলে মানে পঢ়া শুনা কৰিবলৈ বেয়া পায়, পঢ়া শুনা নকৰে, কিন্তু পঢ়ে কিয়? যে মোক এটা ভাল চাকৰি লাগে, মই ইঞ্জিনিয়াৰ হ'ব লাগিব, মই ডাক্তৰ হ'ব লাগিব, মই আমুক হ'ব লাগিব, মই তামুক হ'ব লাগিব। গতিকে 5 বছৰ, 6 বছৰ, 7 বছৰ খুব মন দি পঢ়ে যায় যাতে তেওঁ এটা ভাল চাকৰি পায় আৰু তেওঁৰ জীৱনটো সুচাৰুৰূপে যায়, পাৰ হয়। ঠিক তেনেদৰে অভিনয় কৰিবলৈ হ'লেও সেই অভিনেতাজনক, এক্টৰজনক সময় দিব লাগিব 5 বছৰ, 7 বছৰ, যাতে তেওঁ পৰিপক্ক হয়, যাতে তেওঁ বুজি উঠে যে অভিনয় মানে কি। এনেকুৱা কথা নহয় যে আজি আহি কালি সফল অভিনেতা হৈ যাব। অভিনয় কৰিবলৈ হ'লে প্ৰথমেই বুজি পাব লাগিব সমাজত থকা বিভিন্ন ব্যক্তিৰ চৰিত্ৰৰ সম্পৰ্কে। অধ্যয়ন কৰিব লাগিব সমাজৰ প্ৰতিটো চৰিত্ৰক। অধ্যয়ন কৰিব লাগিব আপোনাৰ হাতত যেতিয়াই এটা চৰিত্ৰ পৰিবহি, সেই চৰিত্ৰটোৰ ভীষণ বিশ্লেষণ প্ৰয়োজন। সেই চৰিত্ৰটোৰ ভিতৰত কি কি আছে, সেই চৰিত্ৰটোৱে কেনেধৰণে আচাৰ ব্যৱহাৰ কৰে, সেই গোটেই কথাখিনি গোটেই পুংখানুপুংখাৰূপে তাক বিশ্লেষণ কৰিব পাৰিব লাগিব, তাক পঢ়িব পাৰিব লাগিব। সেইবাবেই মই কৈছোঁ যে অভিনয় কৰিবলৈ অধ্যয়নৰ প্ৰয়োজন। অধ্যয়ন খুবেই জৰুৰী কথা। এতিয়া কথাটো হৈছে যে আমি কেনেকৈ বিশ্লেষণ কৰিম। বহু ধৰণৰ এনেকুৱা কথা আছে যাক আমি বিশ্লেষণ কৰিব লাগে। যেনে সমাজত এনেকুৱা বহু ধৰণৰ চৰিত্ৰ আছে, সমাজত বহু ধৰণৰ এনেকুৱা ব্যক্তি আছে যিসকলে দুখ লাগিলে কান্দে, বহু ব্যক্তি আছে সুখতো কান্দে, বহু এনেকুৱা ব্যক্তি আছে যিসকলে হাঁহি হাঁহি কান্দে
বা কানি কানি হাঁহে। বহু এনেকুৱা ব্যক্তি আছে যিয়ে কানি উঠি কথা কয়, আৰু বহু এনেকুৱা ব্যক্তিও আছে যিয়ে কথা কৈ উঠি কান্দে। আৰু সমাজত এনেকুৱা ধৰণৰ ব্যক্তিও আছে যিসকলে কথা কওঁতেও কান্দে, কথা কৈ থাকোঁতেও কান্দে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ব্যক্তি আছে সমাজত, আৰু এনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকলে নিজে খুব গহীনকৈ কথা পাতে, কিন্তু আনক হুমুৱায়, নিজে কিন্তু অকণো নাহাঁহে। আৰু বহু এনেকুৱা ব্যক্তি আছে যিসকলে নিজে প্ৰথমতে হাঁহি লয়, আৰু তেখেতৰ হাঁহিটো দেখি বাকীবোৰ মানুহে হাঁহিবলৈ আৰম্ভ কৰে, গমেই নাপায় আচলতে তেখেতে কি ক'ব বিচাৰিছে। তেনেকুৱা ব্যক্তিও আছে সমাজত। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ব্যক্তি, আকৌ কিছুমান ব্যক্তি এনেকুৱা আছে যে আপুনি এটা কথা কৈ দিয়াৰ লগে লগে সেই কথাটোৰ আঁত ধৰি আন এটা এনেকুৱা ধৰণৰ কথা ক'ব য'ত আপোনাৰ হাঁহিৰ খোৰাক যোগাব যিটো কথাই। গতিকে এনেকুৱা ধৰণৰ বহু ব্যক্তি সমাজত আছে, আৰু বহু ব্যক্তিৰ স্পৰ্শত আমি আহোঁ, আমি দেখি থাকোঁ, কিন্তু আমি কেতিয়াও গুৰুত্ব নিদিওঁ। যিসকল এক্টৰ হ'ব বিচাৰে, অভিনয় কৰিবলৈ বিচাৰে, তেখেতসকলে সেইবোৰ কথাত গুৰুত্ব দিয়া উচিত। প্ৰতিটো চৰিত্ৰ কেনেধৰণে, মই ইয়াৰ পিছৰ ভিডিঅ'ত মই ক'ম কেনেধৰণে বিশ্লেষণ কৰিব লাগে চৰিত্ৰ। এতিয়া কথা হৈছে যে মই এতিয়া ক'ব বিচাৰিছোঁ যে অভিনয় কৰিবলৈ হ'লে প্ৰথম কথা হ'ল পঢ়া শুনাৰ প্ৰয়োজন। 2 নম্বৰ কথা হ'ল সমাজৰ বিভিন্ন মানুহৰ ইমোশ্যনক বিশ্লেষণ কৰাৰ প্ৰয়োজন। প্ৰত্যেকজন সমাজত দেখি থকা প্ৰত্যেকজন ব্যক্তিৰ লগত কানেক্ট হোৱাটো খুবেই দৰকাৰী। তেওঁলোকৰ ইমোশ্যনটো কেনেকৈ তেওঁলোকে শ্বেয়াৰ কৰে সেই কথাটো জনা বহুত দৰকাৰ। আৰু চবতকৈ ডাঙৰ কথা হৈছে যে প্ৰত্যেক চৰিত্ৰ অনুযায়ী নিজৰ ভইচ কোৱালিটি, নিজৰ মাতটো তাক ছেট কৰাটো অত্যন্ত প্ৰয়োজন। বহুতে এইটো নাজানে যে কেনেদৰে ডাইলগ ক'ব লাগে, বা ডাইলগ কওঁতে বচন কওঁতে যে কি কথাত প্ৰাধান্য দিব লাগে। বহুতে এইটো নাজানে যে কেমেৰাৰ অভিনয় কৰিলে আমি কেনেদৰে কৰিব লাগে। বহুতে এইটো নাজানে যে মঞ্চত থিয় হৈ পেলাই যেতিয়া আমি ডাইলগ কওঁ, সেই ডাইলগৰ যিটো ভইচৰ ৰেঞ্জ, ভইচৰ যিটো ভলিউম, সেইটো কিমান দূৰ যাব লাগে। গতিকে এনেকুৱা ধৰণৰ বহু কথা আছে অভিনয়ত। মই ইয়াৰ পিছৰ ভিডিঅ'বিলাকত অভিনয়ৰ বিষয়ে কিছু কথা ক'ম। বহু ব্যক্তিয়ে অভিনয় কৰিব বিচাৰে আৰু অভিনয় কৰিব নোৱাৰে, বা এনেকুৱা ধৰণৰ কিছুমান কথাও হয় যে অভিনয় কৰিব বিচাৰে কিন্তু ক'ৰ পৰা আৰম্ভ কৰিব নাজানে। গতিকে মই যিসকলে নতুনকৈ অভিনয় কৰিব বিচাৰে তেখেতসকলক মই ক'ব বিচাৰোঁ যে ৰাস্তা কোনেও দেখাই নিদিয়ে, ৰাস্তাটো নিজেই তৈয়াৰ কৰিব লাগিব। কিন্তু এটা কথা মই ক'ব বিচাৰোঁ যে এজন যদি অভিজ্ঞ মানুহৰ ওচৰলৈ যোৱা যায়, তেতিয়াহ'লে সেই ৰাস্তাটোত, যিটো আপুনি ৰাস্তা নিজে বনাইছে, সেই ৰাস্তাটোত খোজ দিবলৈ অলপ উজু হয়। গতিকে অভিজ্ঞ যিসকল ব্যক্তি, তেখেতসকলৰ ওচৰত অভিনয়ৰ যদি ক্লাছ লয়, তেতিয়াহ'লে গম পাব যে অভিনয় আৰম্ভ কেনেকৈ কৰিব লাগে। গতিকে মই ভাবোঁ যে অভিনয়ৰ বাবে যিজন অভিজ্ঞ ব্যক্তি বুলি ভবা যায়, তেনেকুৱা ব্যক্তিৰ লগত সংস্পৰ্শলৈ আহক, তেওঁলোকৰ লগত ক্লাছ লওক, তেওঁলোকৰ ওচৰত শিকক অভিনয়ৰ বিষয়ে, আৰু অভিনয়ৰ বিষয়ে শিকি তাৰপিছত আৰম্ভ কৰক নিজৰ অভিনয়ৰ যাত্ৰা। আৰু ইয়াৰ পিছত মই কেনেকৈ এইটো বুজাম যে কেনেকৈ কেমেৰাৰ সন্মুখত অভিনয় কৰিব লাগে। কেমেৰাৰ সন্মুখত অভিনয় কৰাটো বহুতে ভাবে যে বহুত সহজ, কিন্তু ইমান সহজো নহয়, আৰু বহুতে ভাবে বহুত টান, কিন্তু ইমান টানো নহয়। গতিকে এই গোটেই কথাখিনি মই ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকৰ লগত কথা পাতিম। আৰু যদি আপোনালোকৰ অভিনয়ৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰে বা কিছু বিশেষ কথা জানিব বিচাৰে, মোক কমেণ্টত প্ৰশ্ন কৰক, মই সেই প্ৰশ্নৰ উত্তৰ অহা ভিডিঅ'ত দিম। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।